অকল ওলাই আহিছিলোঁ এটা বেলেগ জেগাত যাম বুলি আৰু আহি পিনি মই ৰঙানদী একে আগতে আপোনালোকক দেখুওৱা এইটো জেগাটো এই ঠাইডোখৰ আগতে আপোনালোকক দেখুৱাইছোঁ তাৰ পাই গ'লোঁ আহি আৰু এতিয়া বৰ্তমান নদীখনৰ পানী অলপ অলপ বাঢ়িছে পানী কমা নাই পানী বাঢ়িছে এদিন লাহে লাহে আৰু চাব দৃশ্যবোৰ মই দেখুৱাই যাম কেনেকুৱা লাগে ইয়াৰ আৰু বেছি দীঘলীয়া নহ'ব ভিডিঅ'টো সৰু হ'ব অকণমান আগতে এবাৰ আহিছোঁ যেতিয়া বৰ বিশেষ এটা একো নাই ইয়াত দেখুৱাবলৈ আপোনালোকক তথাপিতো একবাৰ ওপৰৰ পৰাই আপোনালোকক দৃশ্যবিলাক অলপ দেখুৱাওঁ চাওক দৃশ্যবিলাক কেনেকুৱা হৈছে এতিয়া আৰু তাৰপাছত গৈ থাকিম অলপ আগলৈ গৈ পিনি আৰু কি পাম তাকে আপোনালোকক দেখুৱাম বলকচোন চাওক এতিয়া ইয়াৰ পৰাই অলপমান তলৰ মই এতিয়া য'ত আছোঁ বৰ্তমান এইটো মাথাউৰিৰ ওপৰত আছোঁ মাথাউৰিটো এটা পকা ৰাস্তা নিৰ্মাণ কৰি থোৱা আছে তাতে আছোঁ আৰু তাৰ পৰা আপোনালোকক দেখুৱাম এতিয়া তলটো চাওক তো বন্ধুসকল আহি পিনি একদম নদী কিনাৰ পাই গ'লোঁ দেই একদম নদী কাষ পাই গ'লোহি আহক মই আপোনালোকক দেখুৱাইছোঁ এতিয়া ইয়াত মানে অলপ অলপ নদীৰ পানীবোৰ বাঢ়িছে বৰ বিশেষ বাঢ়া নাই তথাপিতো অলপ অলপ বাঢ়িছে চাওক এইখন চাওক বন্ধুসকল এইখন হৈ গ'ল ৰঙানদীখন আৰু সেইফালৰ পৰা বৈ আহিছে আৰু এতিয়া বৰ্তমান ইয়াৰ পানীবোৰ বাঢ়ি গৈছে মই আগতে এবাৰ আহিছোঁ আপোনালোকৰ ইয়াত আহিছোঁ আপোনালোকক দেখুৱাইছোঁ এইডোখৰ জেগা আৰু সিপিনে অলপমান মানুহৰ ঘৰ আছে আৰু সেই মাজত যিখিনি মানুহ ঘৰ আছে এইটো মানে এটা দ্বীপ টাইপৰ হৈ আছে মই আপোনালোকক সম্পূৰ্ণ দেখুৱাইছোঁ ৰ'ব দৃশ্যবোৰ চাওক বলক এইফালে গৈ থাকোঁ অলপ আপোনালোকক দেখুৱাওঁ আৰু চাওক নদীৰ পানীটো মানে পূৰা বাঢ়ি গৈছে চাওক মোৰ ওচৰত এইডোখৰ পাই গ'লি আহি আৰু কালি পৰহিলৈকে সম্পূৰ্ণ চাগে বাঢ়ি আছিলে নদী পানীটো এতিয়া অলপমান কমিছে আজিৰ ভিতৰত অলপমান কমিছে বুলি কৈছে আৰু চাওক মই অহা ৰাস্তাটো আছিলে সেই ওপৰেদি এনেকৈ ৰাস্তাটো আছে সেই ৰাস্তাটোদি আহিছিলোঁ আৰু এতিয়া অলপমান সেইডোখৰ আগলৈ যাম আগত আৰু কি পাম আপোনালোকক দেখুৱাম বলক এইপিনে গৈ থাকোঁ আৰু চাওক এই নদী পাৰত অলপমান গৰু চৰুবিলাক চৰি আছে ইয়াত চাওক আৰু সিপিনেতো মানুহ ঘৰে আছে একদম নদীখনৰ কিনাৰ পাই বুলি এতিয়া বাৰিষা ছিজন যিমান ক্ৰমান্বয়ে আহিব মানে এইবিলাক জেগা চব পানী হৈ যাব এইবিলাক জেগাত চব পানীয়ে আৰু ঢাক খাই যাব এইবোৰ একো নাথাকিবগৈ চব পানী হৈ যাবগৈ চাওক এইডোখৰ জেগা মই আগতে এবাৰ আহিছোঁ আপোনালোকক এইটো জেগাটো জেগাৰ দৃশ্যবোৰ দেখুৱাইছোঁ এনেকৈ দেখিছে সম্ভৱ এতিয়া খুব পাৰ বুলি চাওক নদী পাৰৰ যিটো বালি জেগা বালি জেগাটো পাই গ'লোঁ চাওক বালি কিনা আৰু চাওক কিমান ধুনীয়া লাগে চাওক ইয়াৰ পৰা আৰু এই চোতাইত বালি চাওকচোন এনেকৈ খৰিবলৈ ৰেডি হৈছে মানে এই চোতাই এনেকৈ ঠেলা মাৰি দিলে মানে খৰি চাওক কেনেকৈ খৰি গৈছে চাওক আৰু সেইটো হৈ গ'ল নদীৰ দ্বীপটো মানে এইফালে এটা পাৰ্ট নদীখনৰ এটা পাৰ্ট এইফালে বৈ আহিছে আৰু এটা পাৰ্ট সিফালেদি বৈ গৈছেগৈ চাওক কেনেকুৱা লাগিছে জেগাটো আৰু বন্ধুসকল এনেকুৱা মুকলি জেগালৈ আহি বৰ ভাল লাগে চাওক এটা সুন্দৰ পৰিৱেশৰ জেগা আৰু ইমান ধুনীয়া বতাহ বলি আছে ইয়াতে কিমান ধুনীয়া লাগিছে জেগাটো দেখিবলৈ আৰু চাওক নদীখনৰ পানী ইয়াৰ পাই গৈছেহি আহি আৰু এইটোহেঁত মানে মাটিটো যিটো বালিটো পাৰৰ বালিটো এনেকৈ খহি যায় খহি গৈ চাওক আৰু এনেকুৱা লাগিছে যে এইডোখৰতে মেইন দ আৰু এইখন হৈ গ'ল ৰঙা নদী এইখনকে কয় আমাৰ লখিমপুৰত ৰঙা নদী বুলি মানে অসমৰ এখন নাম থকা নদী এইখন গৈও সেই আপোনাৰ এইফালে গৈ পিনি এনেকৈ গৈ পিনি ব্ৰহ্মপুত্ৰতে পৰিছেগৈ
যেনেকৈ সোৱণশিৰি নদীখন লখিমপুৰৰ যিখন সোৱণশিৰি নদীখন যেনেকৈ ব্ৰহ্মপুত্ৰত গৈ পৰিছেগৈ, এইখনো তেনেকৈ গৈ এইখন গৈ পিনি তেনেকৈ ব্ৰহ্মপুত্ৰতে পৰিছেগৈ। চাওক কিমান এটা সুন্দৰ প্লেচ এইটো জেগা। আৰু এই জেগাডোখৰ নাম কয় লখিমপুৰত, এই জেগাডোখৰ নাম কয় বোৱালগুৰি বুলি কয়। বোৱালগুৰি এৰিয়াৰ এইটো প্লেচ। চাওক আৰু ইফালে গ'লে মানে এইটো জহিঙৰ যিটো এৰিয়া, জহিং ৰঙাজানৰ যিটো এৰিয়া সেইটো পায়গৈ। আৰু এইফালে গ'লে মানে লখিমপুৰ টাউনৰ বাইপাছ এৰিয়াটো পায়গৈ। আৰু এনেকৈ কৈ আছেগৈ বাইপাছটো। চাওক কিমান ধুনীয়া জেগা। এইবিলাক জেগালৈ আহিলে মানে আহি থাকিব মন যায়। আজি ভিডিঅ'টো বৰ এটা দীঘলীয়াও নহয়, বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানতে সামৰিম। মানে বতৰো বৰ ভাল নহয়, মোৰ এবাৰ যাব হ'ল। আৰু আপোনালোকক হয়তো দেখুৱাব একো নাপাম চাগে। তাতে কেনেকুৱা লাগিছে এটা কমেণ্ট কৰি জনাব। আৰু যোন বন্ধুসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ এটা ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে ব'লক এডোখৰ এতিয়া গৈ থাকোঁ আৰু ক'ত কি পাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যদি পাৰোঁ। ব'লক।